খুব বেছি আমাৰ এছিয়ান কমিউনিটিজ মাজত এই বোধ হয় ইজ এ ডায়েটাৰী প্ৰব্লেম আৰু হেৰিডিটাৰী প্ৰব্লেম আমাৰ এইবোৰ খুব মিঠাই খাইছো আৰু মিঠাই খাই খুব ঘি মাখন এইবোৰ খোৱা হয়তো আমাৰ এক্সাৰচাইজটো কম আৰু এটা মডাৰ্ণ লাইফটো গাড়ী বা অফিচত বহাৰ কাৰণে হয়তো এক্সাৰচাইজটো কমি যোৱাৰ কাৰণে সেইকাৰণে ডায়েবেটিছ আৰু কৰনিয়া হাৰ্ট ডিজিজ খুব প্ৰিভেলেণ্ট হৈছে বিদেশতো সেইটো হৈছে এতিয়া তাৰ কাৰণে গভৰ্ণমেণ্টে যিমান পাৰে ষ্টেপ লৈছে Since you mentioned that longevity has increased out there in the United Kingdom, geriatric care and how do this discipline geriatrics is a scenario out there in the United Kingdom? More than not, geriatric care was really unheard of practically. Currently, medicinal specialist asile, ei ekon bura manok saisile. Amar takor geriatrics koi ki amar currently geriatrics to 74, 75 plus. Paragolake you are not called as geriatrics. গতিকে এতিয়া কিন্তু জেৰিয়াট্ৰিক সাৰ্ভিস সংঘাতিক ইমপ্ৰুভ কৰিলে এতিয়া জেৰিয়াট্ৰিক স্পেশালিষ্ট আছে তেওঁলোক আজিকালি জেৰিয়াট্ৰিক্স বুলি নকয় এতিয়া নতুন নামটো হৈছে এল্ডাৰলি কেয়াৰ আৰু আমাৰ এল্ডাৰলি কেয়াৰৰ কাৰণে যদি কেনেবাকৈ ঘৰত মেনেজ কৰিব নোৱাৰিলে তেতিয়া there are two provisions গভৰ্ণমেণ্টে আপোনাক হোম হেল্প দিব তাৰমানে এজনী মানুহ আহি কামখিনি কৰি থৈ গলি খুৱাই ৰন্ধা বঢ়া কৰি থৈ গলি ঘৰৰ কামখন কৰি খালি as long as he is safe to live alone if he is alone ঘৈণীক তুমিক নাই অকলে থাকে তেতিয়া খালি ৰাতিটো ছেভ কৰিব যদি কেনেবাকৈ তেখেতে চম্ভালিব নোৱাৰে তেতিয়া নাইট নাৰ্ছো আহিব নাইট নাৰ্ছো চাই দিব 4 ঘণ্টাই আৰু যদি he cannot manage in home তেতিয়া elderly care homes আছে elderly care som গভৰ্ণমেণ্টৰ আছে আৰু প্ৰাইভেটো আছে আপুনি যদি এফৰ্ড কৰিব নোৱাৰে আপোনাৰ যদি ইনকাম ব্যাংকত 12,000 ৰ কম আছে 12,000 পাউণ্ডৰ কম আছে বা প্ৰপাৰ্টি নাই তেতিয়াহলে গভৰ্ণমেণ্টে গোটেই খৰচটো দিব যদি কেনেবাকৈ 12 to 21,000 পাউণ্ড আছে তেতিয়া ইনিশিয়েল ষ্টেজত আপোনাৰ ফ্যামিলি বা আপুনি দিব লাগিলে কিন্তু পইচাটো কমি হোৱাৰ লগে লগে গভৰ্ণমেণ্টে সাপ্লিমেন্ট কৰিব গতিকে দ্যাট ইজ এ প্ৰভিজন those who can afford they will have to pay for going to the old people's home এইবোৰ private sector and those who cannot pay এই old people's home তো থাকিলেও rest home বা old people's home বুলি কয় এইবোৰ সব গভৰ্ণমেণ্টে বহন কৰিব okay আৰু এই homes বোৰত elderly people home বোৰত recreational activities আৰু counseling আছে এই old people's home সাধাৰণতে কৰে কি এদিন কোনোবা এজন আহিব অকমান টক এটা দিলে এদিন সিহঁতে খেতে বিংগো খেলে কোনোবা এটা ষ্টাফ আহি বিংগো খেলিলে আৰু কেতিয়াবা কিছুমান ভাল নাৰ্ছিং হোম বিলাকত এটা আউটিঙত লৈ যায় ভান এখনত হেৰি কৰি পেলাই অকমান লৈ যায় সেই সূত্ৰত মই এটা কথা ক'ব খুজিছো ভেৰি ৰিসেন্টলি মই থাকো ম্যানচেষ্টাৰ সিটিত য'ত অকমান আউটস্কাৰ্ট ষ্টকপোৰ্ট বুলি কয় তাত পাব্লিক হেল্থ এছ'চিয়েশ্যন খুলিছে আৰু পাব্লিক হেল্থ ডাইৰেক্টৰে মোক মাতি দিছে তেখেতক সহায় কৰিবলৈ আৰু সেই বিষয় লৈ পেলাই মই পাব্লিক হেল্থ ডাইৰেক্টৰক এটা এডভাইচ দিছো যে কেয়াৰ অফ দি এল্ডাৰলি মোক তেওঁ এটা ৰেছপন্সিবিলিটি আছে সেই ৰেছপন্সিবিলিটিৰ কাৰণে মই এতিয়া কিছুমান কথা কৈ আহিছো যে আমি চাৰ্চ বা কমিউনিটি হলত আমি যদি কেনেবাকৈ বুঢ়া মানুহত ধৰক 12 জন মানুহ এল্ডাৰলি পিপল নি পেলাই তেখেতসকলক যদি আমি অকমান হেল্থ টপিকৰ ওপৰত সজাগ কৰোঁ চিকিউৰিটিৰ ওপৰত সজাগ কৰোঁ কেনেকৈ প্ৰিভেনশ্যন কৰিব বা আন কিবা কিছুমান এডভাইচ দিলোঁ আৰু কেতিয়াবা আহি অকমান ক্লাব টাচো খেলিলোঁ আৰু এদিন সপ্তাহত পাৰিলে বতৰ ভাল হ'লে পাৰ্কলৈ লৈ গ'লোঁ পাৰ্কত তেওঁলোকক অকমান এক্সাৰচাইজ দেখুৱালোঁ আৰু চাহ কাপ খুৱাই পেলাই আকৌ ঘৰলৈ আনিছিলোঁ সেই কনচেপ্টটো সেই আইডিয়াটো মই বেজিঙত দেখিছিলোঁ চাইনাত যাওঁতে বেজিঙত দেখিছিলোঁ তেওঁলোকে বুঢ়া মানুহসকল আনি পেলাই এনেকৈ পাৰ্কত অকমান এক্সাৰচাইজ কৰায় লাইট এক্সাৰচাইজ টাইচি নেকি কিবা কৰে কৰি আকৌ চাহ কাপ খুৱাই পেলাই ঘৰলৈ লৈ যায় সেই কনচেপ্টটো দেখি পেলাই মই এইবাৰ মই পাব্লিক হেল্থৰ ডাইৰেক্টৰ দি আহিছোঁ আৰু মই ঘূৰি গৈয়ে সেই কথাটো এডভান্স কৰিব লাগিব প্ৰগ্ৰেছ কৰিব লাগিব এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ ইউ হেভ an organization a community in fact out there let's digress from the health sector now সেইটো বিষয়ে জানিব বিচাৰিছোঁ আপুনি মানে কি আমাৰ অসমীয়া কমিউনিটি অৰ্গেনাইজেশ্যনৰ বিষয়ে সুধিব কৈছে very interesting আমাৰ তাত প্ৰায় about 200 families আছে অসমীয়া
ইউনাইটেড কিংডম এণ্ড স্কটলেণ্ড কম্পেয়াৰ কৰি ইংলেণ্ড এণ্ড স্কটলেণ্ড কম্পেয়াৰ কৰি বোধহয় 200 ফেমিলি আছে আমাৰ এটা তাহানিতে এটা অসম এছ'চিয়েশ্যন আছিলে কিন্তু কিবা কাৰণত ডিফাংক্ট হৈ গ'ল সেই অসম এছ'চিয়েশ্যন তেওঁলোকে একো নকৰিলে বিশেষকৈ তাৰপিছত 1999ত মোক কেইজনমান মানুহে ধৰিলে যে আপুনি কিবা এটা কৰকচোন আপুনি কিবা এটা অসম এছ'চিয়েশ্যন খোলকচোন মই যেতিয়া বহুত ভাবি চিন্তি চালোঁ আকৌ অসম এছ'চিয়েশ্যন যদি নাম দিওঁ আকৌ সেই আমাৰ মাজত যিটো অকণমান আছে সাহিত্য সভা অসম এছ'চিয়েশ্যন এনেকুৱা এটা কিবা যেন ৰাইভেলি এটা যেন হৈছে তেনেকুৱা ভাবিলোঁ আৰু অকল যদি অসম এছ'চিয়েশ্যন কওঁ এতিয়া আমাৰ খাচীয়া ল'ৰা আছে তাত হয়তো বেংগলী ল'ৰা আছে অসমৰ তেওঁলোকে ভাবিব এই অসমীয়া সভা আচলতে কেলৈ যাম সেইকাৰণে মই ভাবি চিন্তি দেখিলোঁ ইউনাইটেড আছাম এছ'চিয়েশ্যন ইউনাইটেড মিনছ ইট ইমপ্লাই যে মই সকলোকে ইউনাইট কৰিব খুজিছোঁ তেতিয়া মই 1999ত মানচেষ্টাৰত এখন মিটিং পাতি সেই তেতিয়া আৰম্ভ কৰিলোঁ ইউনাইটেড আছাম এছ'চিয়েশ্যন আৰু মই তাৰে ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিলোঁ মই প্ৰেচিডেণ্ট 3 বছৰ আছিলোঁ আৰু সেইখিনি সময়তে মই এটা কনচেপ্ট কৰিলোঁ যে আমি এবাৰ গোটেই অসমীয়া ৰাইজখিনি বছৰি এবাৰ মিলিব লাগে আৰু তেতিয়া মই এটা নাম দিলোঁ আছাম ডে বুলি পেলাই যেতিয়া আমাৰ আগষ্টত বেংক হলিডে থাকে 2টা দিন মানুহ এনেইতো মানুহ আহিব নোৱাৰিব ক'ৰবাতে চেণ্ট্ৰেল জেগাত ঠিক কৰিলোঁ যে এখন এনেকুৱা জেগাত পাতোঁ আমি এটা হোটেল লৈ লওঁ হোটেলত মানুহ যি আহে আহিব সেইকাৰণে কমচে কণ্ট্ৰিবিউট কৰিব লাগিব আমি মেম্বাৰশ্বিপ কৰিলোঁ তাৰপিছতে প্ৰথম পাতিলোঁ তেনেকৈ এবাৰ ইউনাইটেড আছাম এছ'চিয়েশ্যন হৈ পেলাই আছাম ডে আৰু সেই আছাম ডেত আপুনি শুনি ভাল পাব মই ববিতা শৰ্মাক লৈ গৈছিলোঁ সেই বিদেশত আপোন মানুহ তেওঁ ববিতা শৰ্মাক লৈ গৈ ববিতা শৰ্মাৰ হাজবেণ্ড আৰু কেমেৰামেন কৌশিক নেকি তেখেতৰ নাম আছিলে তেওঁ মোৰ ঘৰতে আছিলে মোৰ ঘৰতে আমাৰ তাত 3 দিন থাকি মই অসমতে তালৈ লৈ গৈছিলোঁ মোৰ গাড়ীতে তেওঁলোকে বহুত ফিল্ম কৰি আনিছিলে ইয়াত বোলে দেখুৱাইছিলে এইবিলাক শুনিছিলোঁ আপোনাৰ পৰা শেষত জানিব বিচাৰিছোঁ নিউট্ৰিশ্যন আমাৰ দৰ্শক নিউট্ৰিশ্যনৰ ওপৰত অকণমান লাইট দিব নিউট্ৰিশ্যন আমাৰ তাত যিটো নিউট্ৰিশ্যন হৈছে আমাৰ ইনফেণ্টৰ পৰাই খুব কেয়াৰফুল হয় ইনফেণ্টৰ পৰাই আমাৰ নিউট্ৰিশ্যনটো চায় ইয়াত অৱশ্যে নিউট্ৰিশ্যনটো যদি পভাৰ্টি থাকে ইজ ভেৰি ডিফিকাল্ট আমাৰ তাত যদি এফৰ্ড কৰিব নোৱাৰে আমাৰ তাত ইভেন মিল্কো দিয়ে বাচ্চাৰ কাৰণে মিল্ক পাউডাৰ দিয়ে ভিটামিন থকা সকলো মিল্ক পাউডাৰ যদি আপোনাৰ ছিংগল মাদাৰ হয় তাৰমানে গিৰিয়েক নাই কোনোবা ছিংগল মাদাৰ হ'ল তেওঁলোকে পাব বা পুৱাৰ পিপল সিহঁতে পাব আৰু ভিটামিন ড্ৰপ দিব বেবী প্ৰায় এইটো বেবী হয় কিন্তু এডাল্টত আমাৰ সেই সুবিধাটো নাই এডাল্টত যদি কিবা দৰকাৰ হয় নিউট্ৰিশ্যনৰ কিবা দৰকাৰ হয় তেতিয়া এগেইন আপোনাৰ যদি ইনকাম কম তেতিয়া ডাক্তৰে প্ৰেছক্ৰিপশ্যন দিব পাৰে ভিটামিন লিখিলে বা কি নিউট্ৰিশ্যন লাগে ডাক্তৰে প্ৰেছক্ৰিপশ্যন লাগিব সেইবোৰ পইচা দিব নালাগে কিন্তু আপুনি যদি এফৰ্ড কৰিব পাৰে আপোনাৰ যদি ইনকাম আছে তেতিয়া প্ৰত্যেক আইটেমত এটা চাৰ্জ লয় যিবিলাকে এফৰ্ড কৰিব পাৰে এতিয়া এইবাৰ প্ৰথমে 50p হৈছিলে 50p পাৰ আইটেম এতিয়া বাঢ়ি ইনফ্লুৱেঞ্চৰ কাৰণে বাঢ়ি £1.60 পাৰ আইটেম কিন্তু ঔষধবোৰৰ দাম আকৌ খুব বেছি £1.60 হয়তো আপুনি 20 পাউণ্ডৰ ঔষধ এটা পাইছে সেইফালৰ পৰা নিউট্ৰিশ্যন কেয়াৰটো খুব ইম্পৰ্টেণ্ট কেনেদৰে যদি মাল নিউট্ৰিশ্যন জানিলে ইমিডিয়েট সেই লেভেলটো হস্পিটেল কৰিব বা মানুহজনক হস্পিটেল কৰি ইনভেষ্টিগেট কৰিব কিয় হৈছে কি কথা হৈছে কোনোবা এজন মানুহৰ বয়সস্থ মানুহৰ যদি এনিমিয়া হয় ব্লাড কম আছে তেওঁ চাব তেওঁৰ কাৰণে কিবা কেঞ্চাৰ হৈছে নে বা তেওঁৰ নিউট্ৰিশ্যনৰ কাৰণে হৈছে নেকি সেইবোৰ চব চাব সেইবোৰৰ ফালৰ পৰা nutrition was quite high priority. All right. Thank you so much. Okay. Good, Bhalpalu. Thank you for giving me this opportunity. Thank you so much. We are running out of time, so we have to wind up this show. And viewers, that's it now. If you have any feedback or suggestions, feel free to write into us at our address. That's Prague Healthcare of Prague Jyoti Entertainment Network, 5th floor, Suryatar B. Bora Road, Ulubari, Guwahati 7. You can also call us at 0361246535. Thanks for watching. And for more news and updates, keep watching Prague News.